Question number 11 to কি আছে চাওক the diagonal of a square is 5 root 2 centimeter. What is the perimeter of the square? এটা স্কয়ার আছে স্কয়ার মানে হল বর্গ এটা স্কয়ার আছে ঠিক আছে এইটো ধৰক স্কয়ার এইটো a b c d এইটো হল 5 root 2 centimeter. ডায়াগোনাল মানে বর্গৰ ক্ষেত্ৰত ডায়াগোনাল বুলি কোৱা হয় হাইপোটেনাস বুলি কোৱা নহয় ঠিক আছে এইটো বর্গৰ ক্ষেত্ৰত এইটো ডায়াগোনাল বুলি কোৱা হয় যেতিয়া বর্গৰ দুটা কৰ্ণাৰক কানেক্ট করা হয় তেতিয়া তাক ডায়াগোনাল বলে এইটো চাওক এইটো কৰ্ণাৰ যদি এইটো কৰ্ণাৰৰ লগত কানেক্ট কৰি দিও তেতিয়াহলে মাজৰ ৰেখাটোক কি বলে ডায়াগোনাল বলে তে এ কৰ্ণাৰ আৰু সি কৰ্ণাৰক কানেক্ট কৰি দিছো এইটোক ডায়াগোনাল বলে দা ডায়াগোনাল অফ এ স্কয়ার ইজ 5 root 2 centimeter. ইয়াতে একচুয়ালি এইটো বৰ্গৰ কৰ্ণে হয় কিন্তু ইয়াতে হাইপোটেনাস বুলি ডাইৰেক্ট নকয় ঠিক আছে তাৰ পিছত হোৱাট ইজ দা পেৰিমিটাৰ অফ দা স্কয়ার তেতিয়াহলে ইয়াৰ পৰিধিটো কি এইখিনি গোটেইখিনি মানে এইটো বাহুৰ আমাৰ পৰিধিটো উলিয়াব দিছে এতিয়া বৰ্গৰ পৰিসীমা যেটো আছিল বৰ্গৰ পৰিসীমাৰ ফৰ্মুলাটো কি আছিল 4 বাহু ঠিক আছে 4 বাহু কিন্তু ইয়াতে আমাৰ বাহুৰ মান দিয়া আছে জানো ইয়াতে আমাৰ বাহুৰ মান দিয়া নাই ইয়াতে কেৱল আমাৰ বৰ্গৰ যেটো কৰ্ণটো আছে হেটো আমাক দিয়া আছে বৰ্গৰ যেটো ডায়াগোনাল আছে হেটো আমাক দিয়া আছে তে ইয়াৰ পৰা আমি কেনেকৈ উলিয়াম চাওক যে ইয়াত বৰ্গৰ প্ৰতিটো কোণ কিমান হয় 90 ডিগ্ৰী এইটো কোণ কি হয় 90 ডিগ্ৰী তে পাইথাগোৰাছৰ থিওৰাম কত এপ্লাই হয় পাইথাগোৰাছৰ থিওৰাম 90 ডিগ্ৰী যিবিলাক ট্ৰায়াঙ্গল হয় তাতে এপ্লাই হয় ইয়াতে চাওক ইয়াতে যেটো ট্ৰায়াঙ্গল ফৰ্ম হৈছে এইটো 90 ডিগ্ৰী কোণ হয় না নাই এইটো 90 ডিগ্ৰী হয় আৰু তাৰ পিছত এইটো 90 ডিগ্ৰী আছিল কিন্তু কিটো মানে ভাগ হৈ গৈছে গতিকে এইটো ত্ৰিভুজটো কি হ'ব এটা রাইট এঙ্গল ট্রায়াঙ্গল হ'ব না নাই হ'ব গতিকে ইয়াতে আমি ধৰি লম সাইড অফ দা স্কয়ার is a ঠিক আছে ধৰা হল বৰ্গৰ বাহু a এক মানে বাহু হিচাপে ধৰি লৈছো ঠিক আছে এইটো a বুলি ধৰি লৈছো এইটো a বুলি ধৰি লৈছো লেট সাইড অফ দা স্কয়ার is a মানে এইটো বৰ্গৰ যেটো বাহু আছে হেতুক আমি a বুলি ধৰি লৈছো ধৰা হল বৰ্গৰ বাহু কি হল a তেতিয়া হলে গিভেন কি দি আছে চাওক given diagonal কি আছে 5 root 2 centimeter তে এতিয়া ত্ৰিভুজ যেটো আছে চাওক ত্ৰিভুজ ABC ৰ পৰা আমি কি পাও ত্ৰিভুজ ABC ৰ পৰা আমি পাও ত্রিভুজ ABC ৰ পৰা আমি কি পাও AC স্কয়ার যদি আমি AC স্কয়ার লও AC স্কয়ার ইকুয়াল টু AB স্কয়ার প্লাস BC স্কয়ার এই যেটো AC আছে AC ৰ মান কিমান হয় 5 root 2 স্কয়ার ইকুয়াল টু AB ৰ মান কিমান হয় 1 স্কয়ার A স্কয়ার প্লাস BC ৰ মান A স্কয়ার তেতিয়া হলে 5 ৰ কিমান হ'ব 25 তে √2 ৰ কিমান হ'ব এইটো চাওক 5 ৰ 25 আৰু √2 ৰ স্কয়ার ৰুট ক্যান্সেল হলে 2 হ'ব তাৰ পিছত a স্কয়ার প্লাস a স্কয়ার 1 স্কয়ার কি কিমান হ'ব 2a স্কয়ার হ'ব ঠিক আছে তাৰ পিছত এই যেটো 25 * 2 এই দুটো হৰণ হৈ আছে পূৰণ হৈ আছে এই পিন আহিলে কি হৈ যাব হৰণ হৈ যাব তে a স্কয়ার থাকিব এই দুটো কি হয় পূৰণ হৈ আছে গতিকে ইকুৱেলৰ বাও পিন আহি গলে হৰণ হ'ব তে 25 * 2 / 2 = a স্কয়ার এই দুই ক্যান্সেল হলে তে 25 = a স্কয়ার তেতিয়া হলে a স্কয়ার = কি হয় 25 অর্থাৎ a = কিমান হ'ব 5 অর্থাৎ এর মান আমি কিমান পালো 5 পালো এর মান কিমান পালো 5 এইটো কিমান হ'ব 5 এইটো হ'ব 5 এতিয়া আমাক উলিয়াব দিছে কি হোৱাট ইজ দা পেৰিমিটাৰ অফ দা স্কয়াৰ তে স্কয়াৰৰ যেটো পৰিসীমা হেটো আমাৰ উলিয়াব দিছে therefore the perimeter of the square equal to কি হয় 4 * সাইড মানে 4 * বাহু তে 4 * বাহু বাহুৰ মান কিমান আছে 5 তে 4 * 5 কিমান হ'ব 20 সেন্টিমিটার এইটো হ'ব বৰ্গৰ পৰিসীমা আমাক উলিয়াব দিছে বৰ্গৰ পৰিসীমা 20 সেন্টিমিটার পাইছো সব কোৱেশ্চনটো কি আছিল দা ডায়াগোনাল অফ এ স্কয়াৰ ইজ 5 √2 সেন্টিমিটার মানে এইটো যেটো বৰ্গক্ষেত্ৰ আছে এই বৰ্গক্ষেত্ৰৰ যেটো কৰ্ণটো আছে কৰ্ণটো 5 √2 সেন্টিমিটার দিয়া আছে হোৱাট ইজ দা পেৰিমিটাৰ অফ দা স্কয়াৰ তেতিয়া হলে এই বৰ্গক্ষেত্ৰটোৰ আমাৰ পৰিধি উলিয়াব দিছে তেতিয়া হলে আমি কি জানো
ইয়াতে প্ৰথমতে আমি লিখিছো লেফট সাইড অফ দা স্কয়ার ইজ এ, এইটো স্কয়াৰৰ সাইডটো আমি এ বুলি ধৰি লৈছো, ধৰা হল বৰ্গৰ বাহু এ বুলি ধৰি লৈছো। তে গিভেন ডায়াগোনাল ইকুয়াল টু 5√2 সেন্টিমিটার। তে ত্রিভুজ এবিসিৰ পৰা আমি কি পাও, ইয়াতে পাইথাগোৰাছৰ থিওৰাম এপ্লাই হ'ব, কাৰণ এইটো ৰাইট এংগল ট্ৰায়াঙ্গল হয়। ৰাইট এংগল ট্ৰায়াঙ্গল হলে পাইথাগোৰাছৰ থিওৰাম আমি এপ্লাই কৰিব পাৰো। গতিকে কৰ্ণ স্কয়াৰ ইকুয়াল টু কি হয়, লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। তে এচিৰ মান 5√2 হয়। তে এইটো যেটো আছিল 5√2, ঠিক আছে। এইটো আপোনালোকে বুজি ল'ব যে এই স্কয়াৰটো 5ৰ ওপৰতো আছে আৰু স্কয়াৰটো √2ৰ ওপৰতো আছে, ঠিক আছে। তে 5 গুণ কিমান হ'ব, 25। তে দুটা √2 পূৰণ করলে আমি কেবল 2 পাও, মানে এই স্কয়ার আর √2 ক্যান্সেল করলে কেবল 2 পাই। তে 25 × 2 থাকিল। তে 25 × 2, এই 25 × 2 1a স্কয়ার আর 1a স্কয়ার মানে 2a স্কয়ার। তেতে হলে a টু a স্কয়ারক ইভাগে রাখিলে 2 ইপিনে আহিলে হরণ হৈ যাব, কারণ পূরণ হৈ আছিল ইপিনে, ইপিনে আহিলে হরণ হৈ যাব। তে a স্কয়ার ইকুয়াল টু 25, a ইকুয়াল টু 5। যদি a ইকুয়াল টু 5 পাও, তেতে হলে পেরিমিটার অফ দা স্কয়ার কি হ'ব, 4 × সাইড। তে 4 × 5 ইকুয়াল টু 20 সেন্টিমিটার। এইটো হল পরিধি। যদি আমি কালি উলাব লাগে তেতে হলে কি হয়, যদি এরিয়া উলাব লাগে তেতে হলে কি হয়, সাইড স্কয়ার। তে সাইড স্কয়ার কিমান হ'ব, 5 স্কয়ার ইকুয়াল টু কিমান হ'ব, 25 সেন্টিমিটার। এইটোৰ কালি কিমান হ'ব, 25 সেন্টিমিটার, আৰু এইটোৰ পেৰিমিটার কিমান হ'ব, 20 সেন্টিমিটার। নাম্বার 12 চাও। In a city, 250 people read Times of India, 300 people read Economics Time, and 160 people read Hindu. The 40 people read both Times of India and Economics Time, 60 people read both Economics Times and Hindu, and 30 people read both Times of India and Hindu. 10 people read all the three. If all residents in that city read at least one of the newspaper, then how many residents are there in that city? Era চাওক যে এটা চিটিত কিছুমান মানুহ আছে, ঠিক আছে। তে কিছুমান মানুহে দুটা নিউজ পেপাৰ পঢ়ে, কিছুমান মানুহে তিনিটা নিউজ পেপাৰ পঢ়ে, কিছুমান মানুহে এটা নিউজ পেপাৰ পঢ়ে। তেতিয়াহ'লে এনে কিমানজন একচুৱেলি মানে এই চিটিটোত কিমানজন মানুহ আছে যিয়ে নেকি এবাৰ হ'লেও নিউজ পেপাৰটো পঢ়ে। এতিয়া ইয়াতে কুৱেশ্যনত কি আছে চাওক, ইন এ চিটি 250 পিপল ৰিড টাইমছ অফ ইণ্ডিয়া। তে টাইমছ অফ ইণ্ডিয়া কিমানে পঢ়ে, 250। তে 300 কিমানে পঢ়ে, ইকনমিক্স টাইম। আৰু 160 পিপল কি পঢ়ে, হিন্দু পঢ়ে। আৰু এই 40টা পিপুলে টাইমছ অফ ইণ্ডিয়া এণ্ড ইকনমিক্স টাইমো পঢ়ে। মানে এইটো চাওক, ইয়াতে কমন যে আছে যে এইটো 40টো এইটো টাইমছ অফ ইণ্ডিয়াত থাকিব আৰু ইকনমিক্স টাইমতো থাকিব। গতিকে এইটোৰ পৰা এইটো যদিও কমপ্লিকেটেড যেন লাগে, এইটো আমি একদম সিম্পল মেথডত কৰিম। চাওক, পিপুল হু ৰিড টাইমছ অফ ইণ্ডিয়া, এটা এটাকে আমি কৰিম, ঠিক আছে। ইয়াতে পিপুল হু ৰিডছ টাইমছ অফ ইণ্ডিয়া, তে নাম্বাৰ দিম, নাম্বাৰ অফ টাইমছ অফ ইণ্ডিয়া এনটি, ঠিক আছে। এনটি পিপুল হু ৰিড টাইমছ অফ ইণ্ডিয়া, মানে এইটোক এনটি বুলি যদি দিওঁ তেতিয়াহ'লে আমি ডাইৰেক্ট গম পাব যে নাম্বাৰ অফ টাইমছ অফ ইণ্ডিয়া। তে টাইমছ অফ ইণ্ডিয়াৰ কিমানজনে পঢ়ে সেইটো বুজায়। এনেতে নাম্বাৰ বুজাব, তে নাম্বাৰ অফ মানে টাইমছ অফ ইণ্ডিয়া, টাইমছ অফ ইণ্ডিয়াই কিমানজন পঢ়ে সেইটো আমি নাম্বাৰটো বুজাই আছোঁ। তে কিমানজনে পঢ়ে, 250 জনে, ঠিক আছে। তাৰপিছত আকৌ পিপুল হু ৰিড তাৰপিছত ইয়াতে কি আছে, ইকনমিক্স টাইম, ইকনমিক্স টাইম। পিপুল হু ৰিড ইকনমিক্স টাইম নাম্বাৰ। তে ইকনমিক্স টাইমত কিমানজনে পঢ়ে, 300, কাৰণ 300 পিপুল ৰিড ইকনমিক্স টাইম এণ্ড 160 পিপুল ৰিড হিন্দু। তে পিপুল হু ৰিড হিন্দু, ঠিক আছে। তে NH মানে নাম্বাৰ অফ হিন্দু, হিন্দু কিমানজনে পঢ়ে, নাম্বাৰ অফ হিন্দু কিমানজনে পঢ়ে, তে 160। এইটো হল। তেতিয়া ইয়াতে মানে কিছুমান কমন যাব, ঠিক আছে। এই কমনবোৰ আমি এতিয়া লিখিম যে 40 পিপুল ৰিড বোথ টাইমছ অফ ইণ্ডিয়া এণ্ড ইকনমিক টাইমছ। এই 40 পিপুল যে আছে, তে টাইমছ অফ ইণ্ডিয়া আৰু ইকনমিক্স টাইম 40 পিপুল, ঠিক আছে। তেতিয়াহ'লে দিয়াৰ পৰ এতিয়া আমি কি লিখিম যে নাম্বাৰ, তে কমন যোৱা কি আছিল যে নাম্বাৰ অফ তে টি ইণ্টাৰছেকশ্যন ই, ঠিক আছে। তে কমন হ'লে ইণ্টাৰছেকশ্যন হয়, আৰু যেতিয়া কমন আনকমন গোটেইবোৰ ল'ব লাগে তেতিয়াহ'লে ইউনিয়ন হয়। তে নাম্বাৰ অফ টি ইণ্টাৰছেকশ্যন ই কিমানজন আছে, 40 জন। আৰু কি আছে চাওক, 60 পিপুল ৰিড বোথ ইকনমিক্স টাইম এণ্ড টাইমছ অফ হিন্দু, বোথ ইকনমিক্স টাইম এণ্ড টাইমছ অফ হিন্দু। তে ইয়াতে আছে 60 পিপুল। তেতিয়াহ'লে কি হ'ব, নাম্বাৰ অফ ইকনমিক্স টাইম এণ্ড টাইমছ অফ ইকনমিক্স টাইম এণ্ড হিন্দু কিমানত পৰে, 60 জনে পৰে। তেতিয়াহ'লে আৰু কি আছে চাওক, এণ্ড 30 পিপুল ৰিড
বোথ টাইমছ অফ ইণ্ডিয়া এণ্ড হিন্দু, এইটো টাইমছ অফ ইণ্ডিয়া আৰু হিন্দু কিমানজনে পৰে 30, তেতিয়াহ'লে নাম্বাৰ অফ দ্য টাইমছ অফ ইণ্ডিয়া এণ্ড হিন্দু, ঠিক আছে, টাইমছ অফ ইণ্ডিয়া এণ্ড হিন্দু কিমানজনে পৰে 30 জনে পৰে। আৰু কি আছে যে 10 people read, আৰু 10 people read all 3, 10 people কিজন 10 people গোটেইকেইটা পঢ়ে, তেতিয়াহ'লে নাম্বাৰ অফ প্ৰথমতে টি ইণ্টাৰছেকশ্যন ই ইণ্টাৰছেকশ্যন এইচ ইকুৱেল টু কিমান হ'ব 10। এইটো বুজি পাইছে নে নাই? টাইমছ অফ ইণ্ডিয়া আৰু ইকনমিক্স টাইমছৰ মাজত কি কমন আছে? 40 জন মানুহে পঢ়ে, মানে কমন থকাটো ল'ব লাগিব। তে নাম্বাৰ অফ এইটো ইকনমিক্স টাইম আৰু হিন্দু কোন কেইজনে পঢ়ে, মানে দুটা নিউজ পেপাৰ কেইজনে পঢ়ে 60 জনে। তে নাম্বাৰ অফ টাইমছ অফ ইণ্ডিয়া আৰু হিন্দু, মানে টাইমছ অফ ইণ্ডিয়া আৰু হিন্দু কিমানজনে পঢ়ে, তে কিমানজনে পঢ়িল মানে কমন গেল নে নাই? দুটা নিউজ পেপাৰ পঢ়ে, যেহেতু দুটা নিউজ পেপাৰ পঢ়িল, এজন মানুহে দুটা পঢ়িল, তেতিয়াহ'লে এইটো কমন গ'ল, দুটাতে থাকিল। টাইমছ অফ ইণ্ডিয়াত যিজন মানুহ থাকিব সেইটো হিন্দুতো থাকিব, মানে এজন মানুহ দু জায়গাত থাকিল, তে কমন গ'ল না নাই? এনে কিমানজন মানুহ আছে? এনে 30 জন মানুহ আছে, 30 জন মানুহে টাইমছ অফ ইণ্ডিয়া পঢ়ে, হিন্দু পঢ়ে। তে নাম্বাৰ অফ টাইমছ অফ ইণ্ডিয়া, ইকনমিক্স টাইমছ আৰু হিন্দু, মানে এই তিনিটা নিউজ পেপাৰ কিমানজনে পঢ়ে? ইণ্টাৰছেকশ্যন মানে কমন, কিমানজনে পঢ়ে? কিমানজন মানুহ আছে যিয়ে নেকি তিনিটা পঢ়ে? তে 10 জন মানুহ আছে যিয়ে নেকি তিনিটা পঢ়ে। এতিয়া আমি কিমানজন মানুহ আছে সেইটো আমি উলিয়াব লাগে। তেতিয়াহ'লে মুঠ যিটো মানুহ লাগে, যদি ধৰক ইয়াতে মুঠ মানুহ লাগে, তেতিয়াহ'লে ইয়াতে কি হ'ব? গোটেই ল'ব লাগিব, ইউনিয়ন ল'ব লাগিব। ইউনিয়ন ল'লে মানে কমন আনকমন চব আহি যাব। ইয়াতে চাওক, যিমান এটা নিউজ পেপাৰ পঢ়ক, দুটা নিউজ পেপাৰ পঢ়ক, তিনিটা পঢ়ক, মানে যিমান নিউজ পেপাৰ পঢ়া মানুহ গোটেইকেইটা ইয়াতে ইউনিয়ন ল'লে আহি যাব। আৰু য'ত নেকি তিনিটা কণ্ডিশ্যন দিয়া থাকে, তাতে আমি তিনিটা এলিমেণ্ট থকা ফৰ্মুলা আমি ইউজ কৰিম। এইটো চাওক, তিনিটা এলিমেণ্ট থকা যিটো আছিল, এইটো ইণ্টাৰছেকশ্যনৰ ফৰ্মুলা ইউজ কৰিছোঁ। গতিকে মেইন ইয়ত আমি তিনিটা এলিমেণ্ট থকা ফৰ্মুলা আমি ইউজ কৰিম। তেতিয়াহ'লে দেয়াৰফৰ নাম্বাৰ অফ টি ইউনিয়ন ই ইউনিয়ন এইচ, এইটো মানে টাইমছ অফ ইণ্ডিয়া, ইকনমিক্স টাইম আৰু হিন্দু নিউজ পেপাৰ পঢ়া কিমানজন মানুহ আছে, তে সেইটো উলিয়াম। সেইটো ওলালেই তেতিয়াহ'লে চিটিটোত কিমানজন মানুহ আছে সেইটো আমি পাই যাম। কিয়নো ইয়াতে কি কৈছিল? তে ইফ অল ৰেচিডেণ্ট ইন দ্যাট চিটি ৰিড এটলিষ্ট ওৱান অফ দ্য নিউজ পেপাৰ, দেন হাউ মেনি ৰেচিডেণ্ট আৰ দেয়াৰ ইন দ্যাট চিটি, মানে এই চিটিটোত থকা মানুহ কমচে কম এটা হ'লেও নিউজ পেপাৰ পঢ়ে, তেন্তে এনে কিমানজন মানুহ আছে, তেন্তে কিমান মানুহ আছে এই চিটিটোত বাস কৰা। তেতিয়াহ'লে এইটো টি ইউনিয়ন ই ইউনিয়ন এইচ দিলে টাইমছ অফ ইণ্ডিয়া কিমানে পঢ়ে, ইকনমিক্স পঢ়ে, এই হিন্দু পঢ়ে, এই গোটেইবোৰ মানে সামৰি লোৱা যাব। দুটাই পঢ়ক, এটাই পঢ়ক, মানে ইউনিয়নত চব আহি যায়, সেইকাৰণে এইটো ইউনিয়ন ল'ব লাগে। তে ইয়াতে কি হ'ব? এন টি প্লাছ এন ই প্লাছ এন এইচ মাইনাছ এন ইণ্টাৰছেকশ্যন এন টি ইণ্টাৰছেকশ্যন ই মাইনাছ এন টি ইণ্টাৰছেকশ্যন এইচ মাইনাছ এন ই ইণ্টাৰছেকশ্যন এইচ হ'ব। এইটো টি ইণ্টাৰছেকশ্যন ই মাইনাছ এন ই ইণ্টাৰছেকশ্যন এইচ মাইনাছ এন টি ইণ্টাৰছেকশ্যন এইচ মাইনাছ এন টি ইণ্টাৰছেকশ্যন প্লাছ হ'ব, প্লাছ এন টি ইণ্টাৰছেকশ্যন ই ইণ্টাৰছেকশ্যন এইচ, ঠিক আছে। তাৰপিছত ইয়াতে চাওক, এন টি কিমান আছিল? এন টিৰ ভেলু 250 আছিল, 250 লিখিলোঁ। এন ইৰ ভেলু কিমান আছিল? 300 আছিল, 300 লিখিলোঁ। এন এইচৰ ভেলু কিমান আছিল? 160 আছিল, 160 লিখিলোঁ। মাইনাছ এন টি ইণ্টাৰছেকশ্যন ই, টি আৰু ই কিমানজনে পঢ়ে? তে টি আৰু ই কিমানজনে পঢ়ে? 40 জনে পঢ়ে। মাইনাছ এন ই ইণ্টাৰছেকশ্যন এইচ, ই ইণ্টাৰছেকশ্যন এইচ কিমানজনে পঢ়ে? 60 জনে পঢ়ে। ইকনমিক্স টাইম আৰু হিন্দী কিমানজনে পঢ়ে? 60 জনে পঢ়ে, মানে কমন থকাটো। তাৰপিছত এন টি এইচ, মানে এন টি ইণ্টাৰছেকশ্যন এইচ, মানে টাইমছ অফ ইণ্ডিয়া আৰু হিন্দু কিমানজনে পঢ়ে? 30 জনে পঢ়ে। তাৰপিছত প্লাছ এন টি ইণ্টাৰছেকশ্যন ই ইণ্টাৰছেকশ্যন এইচ, মানে টাইমছ অফ ইণ্ডিয়া, ইকনমিক্স টাইম আৰু হিন্দু কিমানজনে পঢ়ে? 10 জনে পঢ়ে। এইটো প্লাছত লিখিব লাগে। তাৰপিছত ইয়াতে চাওক, ইয়াতে কি আছে? 250, 300, 160, ইয়াতে কিমান হ'ব? 0, 511, 1 হাতত 1, 3, 3 6, 6 1 7, 710, ইয়াতে 710, তাৰপিছত মাইনাছ 710 প্লাছ 10 আহিব এটা, মাইনাছ তাৰপিছত 40 আৰু 60 100, তে 130, ইয়াতে কিমান হ'ব? 720 মাইনাছ 130, তে
720 মাইনাছ 130 মাইনাছ কৰি দিয়ক 0 পৰা 0 এক ধাৰে আনিলে 12 পৰা 3 গেলে 9 তে 6 পৰা 1 গেলে 5 590 ঠিক আছে 590 এইটো হ'ব এনসার মানে এন টি ইউনিয়ন ই ইউনিয়ন এইচ মানে ইয়াতে টাইমস অফ ইন্ডিয়া ইকোনমিক্স টাইম আৰু হিন্দু পঢ়া মানুহ কিমান আছে 590 ইয়াতে এটা নিউজ পেপাৰে পঢ়ক দুটা নিউজ পেপাৰে পঢ়ক নাইবা তিনিটা নিউজ পেপাৰে পঢ়ক গোটেইখিনি ইয়াতে সামৰি ল'ব ইউনিয়ন মানে এটাই পঢ়ক দুটাই পঢ়ক তিনিটা পঢ়ক ইউনিয়ন মানে গোটেইখিনি ঠিক আছে গোটেইখিনি নিউজ পেপাৰ পঢ়া কাবাৰ মানুহ হ'ল 590 জন ইয়াতে 590 জনৰ ভিতৰত টাইমস অফ ইন্ডিয়া পঢ়া মানুহ আছে ইকোনমিক্স টাইম পঢ়া মানুহ আছে হিন্দু পঢ়া মানুহ আছে টাইমস অফ ইকোনমিক্স টাইমস অফ ইন্ডিয়া ইকোনমিক্স পঢ়া মানুহ আছে ইকোনমিক্স আৰু হিন্দু পঢ়া মানুহ আছে এই গোটেইবোৰ নিউজ পেপাৰ পঢ়া মানুহ আছে গোটেইবোৰ মানে সামৰি লৈছে মানে এইটো সিটিজনত এইটো সিটিটোত 590 জন মানুহ আছে যিয়ে নেকি কমসে কম হলেও এটা নিউজ পেপাৰ পঢ়ে ঠিক আছে গতিকে এনসাৰটো কি হ'ব 590